এই ছোৱালীটোৰ পৰা মানে সকলো সাৱধান হ'ব মানে ইয়াৰ 2 দিন আগতে এই থাকি লৈছি লাজ পাইছি আছে না দুখন দোকানত চুৰ কৰিলা এই 2 দিন মান হ'ল 2 দিন মান আগত মানে আমাৰ ওচৰৰে এখন দোকানত চুৰ কৰিছিল হা বামুণী গাঁৱতে হয় 2 দিন আগতে চুৰ কৰিলা আৰু এই দাদাৰ দোকানত আৰু চুৰ কৰিছে আজি মানে অনলাইনত 15,000 টকা ভৰাবা দি কিনে পলাইছিল আৰু এই লাজ পাইছি এতিয়া চাউনখন দেখা দে এইটোৱে হয় সকলো সাৱধান হ'ব ইয়াক যদি দেখা পায় আৰু দোকানত যদি বেলেগ দোকানতো যায় মানে সাৱধান হ'ব ইয়াৰ দোকানতো মানে 5,000 টকা চুৰ কৰিছে 2 দিন আগত হয় না কি চুৰ কৰি পলাইছি না কেছ পিছত মানে মোবাইলটো প্ৰথমতে চাৰ্জ দিব আহিল থাকোঁতে তাই মানে কেছৰ পৰা পইচাখিনি ওলাই লৈ গ'ল মানে গমেই নাপালোঁ হয় নেকি ইয়ে হয় আজি আৰু এই দাদাৰ দোকানত কৈছিল দোকানত অনলাইনত মানে মোবাইল ভাইটিৰ হয় দেউতাৰে হয় কাৰোবাৰ হয় মোবাইলটো কিয় লোকেল অলপ খানত নাই বুলি ক'ব লাগিছিল মোক দিয়ক আৰু মোৰ পইচাটোৰ ব্যৱস্থা কৰা সোনকালে কাৰণ এই য'ত যি কৰিব লগা আছে মোৰ পইচাটো 15,000 দি দিয়া তাৰপিছত মই ইমান সুন্দৰকে মই দৌৰি দৌৰি যাই ৰেল লাইনৰ ওচৰৰ পৰা তাইক লৈ আহিছো তাৰপিছত আনিছো সোধা পইচা তাই নাহে পলাইছিল নেকি পলাইছিল তাৰপিছত মই চাহ খুৱাইছো তাই কৈছে যে মোৰ খাবৰ মন গৈছে চাহ খা তাই নাখালে তাই তাৰ পৰা নাহে তাই কৈছে কি মই মৰি যাম তাৰপিছত মাছমৰীয়া সেই কাটা সিহঁতক মই দুটা লগত ৰাখি পেলাই কিবা বেয়া কেছত ফচাই দিব বুলি সিহঁতক ৰাখি পেলাই মই তাইক টানি লৈছো আৰু তাই তাতে মৰিম বুলি কৈছে ইমানখিনি মই তাইক বুদ্ধি কৰা কথা শুনাই পেলাই তেনেকে লৈ বাকী আৰু সিদিনা চুৰ কৰাটো ইয়ে হয় না ডাইৰেক্ট চুৰ চবে সাৱধান হ'ব আৰু এই ছোৱালীটো নাই মই কাকো সোমাব দিয়া নাই আমাৰ ওচৰৰ মানুহ ছোৱালীৰ মানুহ কাম কৰি খা তাতে আপোনাৰ কোম্পানী বিলাক আছে কি ধুনীয়াকে কৰি খাব লাগে আপুনি গম পায় নেকি এইবিলাক কাম কৰি আছে নিজে অট'মেটিক ঘৰৰ পৰা ওলাই আহিছে কেইদিন ওলাই আহিব ওলাই অহা মানে সোমবাৰ ওলাই আহিছে সোমবাৰ ওলাইছে আপোনাৰ ওলাই আহি আমাক কোৱা নাই একো কোৱা নাই মুঠতে কাম কৰি কিনে সি নিজে ওলাই আহিছে এতিয়া দাদা মোৰ এটাই ৰিকুৱেষ্ট ছোৱালীটোক মই একো কৰা নাই চাহো খুৱাইছো কিন্তু নাখালে তাই ৰেল লাইনৰ পৰা মই ধৰি লৈ আহিছো এতিয়া মই আপুনি অনুগ্ৰহ কৰি মোক পইচাটো দিয়ক তাৰপিছত আপোনাৰ কি কৰে কৰিব পইচাটো আপুনি দিয়ক নহয় দাদা এতিয়া কথা হ'ল কি পইচাটো লাগিব দাদা সেইটোতো আৰু আপোনাৰ কি কাৰণত পইচাটো লৈছিল